ভিডিওটো কৰক ডাঙৰ পাতটো মাছে পাতৰ নামটো কৈ দিয়ক এইটো কি পাত তোমালোকে জানা নহয়নে? তুলসী পাতৰ কি গুণ আছে? গুণটো কি? তুলসী পাত আমি কিয় খাব লাগে? মানে ঔষধি গুণ আছে। তুলসী পাতৰ তাৰমানে কি হয়, তুলসী পাতৰ লগত মৌৰ লগত মিহলি কৰি কেনে খালে অলপ হাতটো ওপৰত উঠাই দিয়া যাতে ৰসটো পৰা দেখা যায় কৰিব লাগিব আৰু দিয়া যিখিনি ওলাই দি দিয়া আৰু ওলাব তুলসী পাত পিহি লৈ আহিছা এতিয়া তোমালোকে এইখিনি কি কৰা অকণমান লাই দিয়াচোন বাৰু লাই দিয়া ইয়াৰ লগত অকণমান মৌ মিহলি কৰি দিয়া মৌ মিহলি কৰি দিয়া যেতিয়া আকৌ এইখিনি লাই দিয়া বহুত ধুনীয়াকৈ গুচি দিয়া এতিয়া হৈ গৈছে এতিয়া আমি যেতিয়া আমাৰ কাহ আহে উঠে জ্বৰ চৰ্দি হয় তেতিয়া আমি ঘৰুৱাভাৱে প্ৰস্তুত কৰা এই সামগ্ৰীখিনিৰ পৰা আমি কি কৰিব পাৰোঁ খাব পাৰোঁ আমি নিজেও 2-3 বাৰ খালে আমাৰ কাহ চৰ্দি কফ আদি আমাৰ কি হৈ যাব ভাল হৈ যাব ভিডিঅ' কৰিম খোৱা অলপ একদম আৰু কাহ আহিব পাৰে